পৰিচালক বিশাল চতুৰ্বেদীয়ে প্ৰখ্যাত ভাৰতীয় নীল কৰলী বাবা জীৱন দৰ্শন আৰু ধাৰণৰ আধাৰত হনুমান অংশ চিনেমাখন নিৰ্মাণ কৰিছে। যোনে যোনে নীল কৰলী বাবাক চিনি পায় তেওঁলোকে জানিব তেওঁ কিমান জ্ঞানী হনুমান ভক্ত আছিল। চিনেমাখন কোনো হলিউডৰ ছুপাৰ হিৰো বা অলৌকিক ঘটনা দেখুওৱাৰ পৰিৱৰ্তে মানৱ সেৱা, দয়া, নম্ৰ আৰু হনুমান ভক্তিৰ জৰিয়তে জীৱনত কেনেকৈ শান্তি বিচাৰি পোৱা যায় তাকে দেখুওৱা হৈছে। আৰু তেওঁ এবাৰ ৰেলত গৈ থাকোঁতে ৰেলৰ পৰা নমাই দিছিল। তেতিয়া ৰেলখনৰ কি হৈছিল আৰু তেওঁ ধ্যানত মগ্ন হৈ থকা অৱস্থাত তেওঁৰ গাত গোটেই সাপে আগুৰি আছিল। এইবোৰ চাই সঁচাই মনত আপোনাৰ এবাৰলৈ হ'লেও ৰাম নাম আহিব। নীল কৰলী বাবা মূল মন্ত্ৰ আছিল সকলোকে মৰম কৰা, সেৱা কৰা, আহাৰ দিয়া আৰু ৰামক স্মৰণ কৰা। এই কাহিনীভাগৰ জৰিয়তে সুন্দৰভাৱে দেখা পোৱা যায়। লাষ্টত ক'বলৈ গ'লে কেৱল একশ্যন বা ৰোমাঞ্চ বিচৰা দৰ্শকৰ বাবে এইখন নহয়। যদি আপুনি ভক্তি, মানসিক শান্তি আৰু আধ্যাত্মিক ভাৱধাৰাৰ চিনেমা পছন্দ কৰে তেন্তে হনুমানৰ অংশ আপোনাৰ গোটেই পৰিয়ালৰ সৈতে চাব পাৰিব। এখন অত্যন্ত সুন্দৰ আৰু অৰ্থপূৰ্ণ চিনেমা।